অকল তো আজি আমি দশমমান শ্ৰেণীৰ এডভান্স মেথছৰ দীঘাত সমীকৰণৰ 4.1 এক্সাৰচাইজটো আলোচনা কৰিম ঠিক আছে কেইটামান অংক কৰি ল'ম ফাৰ্ষ্ট তো 3 বেগটো কৰি ল'ম চাবা যে এটা সমীকৰণ দিয়া আছে তোমালোকক x² - 16x + 63 যোগেল যাব ঠিক আছে তো এতিয়া তোমালোকক এটা সমীকৰণ উলিয়াব দিছে যাৰ মূল দুটা ইয়াৰ মূল দুটাতকে 2 হ'ব ঠিক আছে তো ইয়াৰ মূল দুটা তোমালোকে ধৰি লোৱা যে ধৰা হ'ল প্রদত্ত সমীকরণটোৰ মূল দুটা প্রদত্ত মানে দিয়া থকা প্রদত্ত সমীকরণটোৰ মূল দুটা আলফা আৰু বিটা ঠিক আছে তো এতিয়া মূল দুটা যোগফল হ'ব আলফা প্লাস বিটা মানে -b/a b মানে ইয়াতে -16 আছে a মানে 1 আছে ঠিক আছে তো এটো মাইনাস প্লাস হ'ব 16/1 মানে 16 হ'ব আৰু মূল দুটাৰ পূৰণফল হ'ব c/a 63/1 মানে 63 হ'ব ঠিক আছে তো এতিয়া চাবা তো তোমালোকক যেটো সমীকৰণ উলিয়াব আছে তাৰ মূল দুটা ইয়াৰ মূল দুটাতকে 2 হ'ব তো ইয়াৰ মূল দুটা আমি আলফা আৰু বিটা লৈছো তো উলিয়াব লগিয়া সমীকৰণটোৰ মূল দুটা কি হ'ব উলিয়াব লগিয়া সমীকৰণটোৰ মূল দুটা হ'ব আলফা - 2 আৰু বিটা - 2 ঠিক আছে তো এতিয়া মূল দুটাৰ যোগফল উলিয়াই লোৱা তো মূল দুটাৰ যোগফল উলিয়াই লোৱা তো মূল দুটাৰ যোগফল কি হ'ব আলফা -2 প্লাস বিটা -2 মানে আলফা প্লাস বিটা -4 না তো আলফা প্লাস বিটা মানে কি পাইছা 16 পাইছা না তো 16 - 4 দিস ইজ ইকুয়াল 12 হ'ব ঠিক আছে আকৌ মূল দুটাৰ পূৰণফল উলিয়াই লোৱা আৰু দিবা n আলফা -2 বিটা -2 না তো এটো পূৰণ কৰিলে কি হ'ব আলফা ইনটু বিটা আলফা বিটা minus alpha into 2 minus 2 alpha abo minus 2 into beta minus 2 beta abo minus a plus 2 to the 4 to alpha beta minus 2 to common anli yate alpha thakbo yate plus thakbo beta plus 4 na to etia tomaloke value tu bohai dia alpha beta mane ki paisa 63 paisa na minus 2 alpha plus beta mane 16 paisa to 16 tu bohai dia plus 4 না তো এটো তোমালোকে কি পাবা 63 মাইনাস 16 দুগুণ 32 প্লাস 4 না তো 63 যাবে 67 67 বা 32 গলে কিমান হ'ব 7 দি গলে 5 6 3 গলে 3 32 হ'ব না তো গতিকে সমীকৰণটো কি হ'ব এটাকে নিৰ্ণয় সমীকৰণটো হ'ব নিৰ্ণয় সমীকৰণটো কি হ'ব x² minus মূল দুটাৰ সমষ্টি মানে এই দুটা মূল হ'ব 12 into x plus মূল দুটাৰ পূৰণফল এইটো পাইছা কিমান 35 দিস ইজ ইকুয়াল দিব এইটো आंसर হ'ব আমাৰ